সকলোকে শ্ৰদ্ধা আৰু নমস্কাৰ জনাই অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আজি মই বনাওঁ কচুলতি। আহকচোন বনাওঁগৈ। মই এইটো কচুলতি বুলি জানো, আপোনালোকে কি নামেৰে আমি এইটো কচুলতি বুলি জানো, আপোনালোকে কি নামেৰে জানে কমেণ্ট কৰি জনাবচোন। আৰু এইপিনে মই কচুলতিখিনি কাটি বাছি ধুনীয়াকৈ ধুই চাফা কৰি লৈছোঁ। আৰু তাৰপিছত বৰ্তনত গৰম পানী ভৰাইছোঁ। গৰম পানীখিনি উতলাব দিছোঁ আৰু দি দিছোঁ নিমখ 1 চামুচমান। আৰু মই 1 মিনিটমান বইল কৰি লওঁ। 1 মিনিটকৈ বেছি বইল নকৰোঁ, আৰু বেছি বইল কৰিলে গেলি যাব, বিজল হৈ যাব আৰু খাবলৈ সোৱাদ নহ'ব। এনেকুৱা প্ৰচেছত মই বইল কৰি লওঁ। আপোনালোকে আপোনালোকৰ আন্দাজত বইল কৰি লওক। এয়া মোৰ বইল কৰা হৈ গ'ল আৰু অলপ পিছত নমাই ল'ম। 1 মিনিটো কৰা নাই আৰু কমেই কৰিছোঁ চাগে। এনেকুৱাতে মই ধুনীয়াকৈ বইল কৰি নমাই ল'ম আৰু মই চব্জি বনাই ল'ম। মই 1 মিনিট পিছত এনেকৈ এটা ঝাঁজত কচুলতিখিনি মই ৰাখি দিছোঁ। ইপিনে মই গেছত কেৰাহী গৰম হোৱাৰ পিছত মাছখিনি ভাজি লৈছোঁ। আৰু মই কচুলতিৰ লগত মাছৰ লগত বনাওঁ। আৰু এয়া চাওক, মই মাছখিনি ইপিটিপি ৰঙাকৈ ভাজি লৈছোঁ। আৰু মই লৈ লৈছোঁ সৰু মাছ, নদীৰ লোকেল সৰু মাছ লৈ লৈছোঁ কচুলতি। মই মাছখিনি ইপিটিপি ৰঙাকৈ ভাজি ল'ম। আৰু এয়া মই ভাজি আছোঁ। আৰু সৰু নদীৰ লোকেল মাছ লৈ লৈছোঁ কচুৰ লগত বনাবলৈ, কচুলতিৰ লগত। আৰু এনেকুৱাকৈ একবাৰ উল্টাই দিলোঁ আৰু ধুনীয়াকৈ ভাজি ল'ম। আৰু আপোনালোকে শুকান মাছৰ লগত বি খাব পাৰে। শুকান মাছৰ লগত বি টেষ্টি হয় খাবলৈ। আৰু এনেকুৱা কিবা লোকেল সৰু মাছৰ লগত বি খাবলৈ টেষ্টি হয়। আৰু এনেকুৱাকৈ মই বনাই লৈছোঁ। আৰু এতিয়া ছিজনে হয় কচুলতি, আৰু চবেই খাব লাগে। কচুলতি খাবলৈ টেষ্টিয়ে হয়। আৰু মাছখিনি ৰঙাকৈ ভাজি আৰু এতিয়া নমাব হৈ গ'ল, নমাই ল'ম। আৰু এয়া আৰু অলপমান ভাজি লৈছোঁ, তাৰপিছত নমাই ল'ম। আৰু এয়া মই নমাই আছোঁ আৰু নমাই লৈছোঁ। আৰু এনেকুৱা প্ৰচেছত ধুনীয়াকৈ ভাজি নমাই লৈছোঁ। ইপিনে মোৰ মাছখিনি নমোৱা হৈ গ'ল। আৰু তাৰপিছত মই অলপমান কেৰাহীত তেল দি দিলোঁ। আৰু তেল কেৰাহীত দি দিলোঁ নহৰু। আৰু নহৰুখিনি অলপমান ৰঙা হ'ব দিছোঁ। তাৰপিছত দি দিম মই মছলা, অলপমান লৰাই দিছোঁ। তাৰপিছত মছলা দি দিম জিৰা আৰু জলকীয়া পিচি ৰাখিছিলে সেইখিনি। আৰু সেইখিনি দি কিনে অলপমান নিমখ আৰু হালধি দি কিনে ধুনীয়াকৈ মছলাখিনি ভাজি ল'ম। আৰু এয়া মই দি দিলোঁ জিৰা আৰু জলকীয়া দি দিম। জলকীয়া আৰু জিৰা পিচি ৰাখিছিলে সেইখিনি দি দিলোঁ। আপোনালোকে সৰিয়হ খালে সৰিয়হ দিব পাৰে। আৰু মই আজি সৰিয়হ নাখাওঁ, সেইকাৰণে দিয়া নাই। আৰু এনেকুৱাকৈ জলকীয়া আৰু জিৰা আৰু নিমখ হালধি এইখিনি দি দিম। আৰু এইখিনি মই দি দিলোঁ হালধি। আৰু ধুনীয়াকৈ অলপমান ষ্টিমটো ল' ষ্টিমত মছলাখিনি ভাজি ল'ম। আৰু মছলাখিনি ভাজি ল'লে কিবা কচুলতিখিনি দিলে পিছত আৰু কেঁচা মছলা নুগোন্ধাব। সেইকাৰণে মই এনেকুৱা প্ৰচেছতে বনাইছোঁ। আৰু এয়া দি দিলোঁ এইবিলাক যিহেতু অকণমান বি সাৰ নিদিয়ে, এইবিলাক হাবিতে হয়, সেইকাৰণে খাবলৈ ভাল। আৰু খাব লাগে ঢেকীয়া আৰু কচুলতি, কচু, ঔটেঙা এইবোৰ বহুত ভাল বস্তু। এইবোৰ খাব লাগে আৰু খাবলৈ টেষ্টিও হয়। আৰু এইবিলাকত সাৰ নাই, খালে একো বেমাৰ নহয় মানুহৰ, আৰু উল্টা ভালেই হয়। আৰু কচু, ঢেকীয়া এইবিলাকৰ আইৰণ আছে, সেইকাৰণে খাব লাগে। আৰু খাবলৈও টেষ্টি হয়। সদায় দিন মানে এইবোৰ চব্জি খাব নালাগে, কেতিয়াবা এইবোৰ চব্জিও। তাৰপিছত অলপমান ধুনীয়াকৈ লৰাই মেলি তাৰপিছত দি দিলোঁ বিলাহী। আৰু বিলাহী দি দিলোঁ। আৰু বিলাহী দি দিলোঁ মানে কচু হয়, ডিঙিটো অলপমান ধৰিব পাৰে, সেইকাৰণে দি দিলোঁ কিবা টমেটো। আৰু এইটো কিবা জঙলীয়া কচু নহয়, ঘৰুৱা কচু হয়। আৰু এইটো এনেও নোখোজোৱা চাগে। আৰু এনেকৈ মই ধুনীয়াকৈ বনাই লৈছোঁ। আৰু আপোনালোকে ঢেকীয়া শাক, কলডিল, কচুলতি এইবোৰ খাব লাগে। এইবোৰ আমি খায়ে থাকোঁ। ইপিনে অলপমান আৰু লৰাই লৈছোঁ। আৰু বিলাহীখিনি দি বিলাহীখিনিও গলি গ'ল। আৰু এনেকুৱা প্ৰচেছত বনাই আছোঁ। আৰু কচু, ঢেকীয়া, ঔটেঙা, কলডিল এইবোৰ খাব লাগে। এইবোৰত অলপমান বি সাৰ নাই, আৰু এইবিলাক খাব লাগে। আৰু আমি এইবিলাক খায়ে থাকোঁ সদায়, আপোনালোকেও খাব। আৰু এইবিলাকত ভিটামিন বহুত আছে। আৰু অলপমান মই লৰাই লৈছোঁ ধুনীয়াকৈ। আৰু মোৰ চব্জিখিনি 80% হৈ গ'ল। আৰু চাইছেনে বাৰু, অলপমান বি কিবা গেলাকৈ হোৱা নাই, আৰু বিজল বি এৰা নাই, এনেকুৱাকৈ হৈছে। মই যেতিয়া কচুখিনি অলপমান বইল কৰিছিলোঁ, সেই সময়ত মই নিমখ অলপমান দি কিনি 1 মিনিটমান বইল কৰিছিলোঁ। বেছি বইল কৰা নাই, সেইকাৰণে মোৰ কচুখিনি চব্জি এনেকুৱাকৈ হৈছে। আৰু অলপমান ধুনীয়াকৈ মই লৰাই মেলি তাৰপিছত
ভাজি ৰাখিছিলোঁ মাছখিনি দিব সময় হৈ গ'ল। আৰু চাইছেনে মোৰ চব্জিখিনি এনেকৈ প্ৰচেছত আহি গ'ল। আৰু এয়া অলপমান গেলা নাই আৰু ধুনীয়াকৈ হৈছে। আৰু অলপমান ধুনীয়াকৈ মই উল্টাই দিলোঁ। আৰু এতিয়া মই দি দিম ভাজি ৰাখিছিলোঁ মাছখিনি। আৰু মাছখিনি দি দিম। মাছখিনি দি কিনে আৰু অলপমান 10 মিনিটমান ভাজি ল'ম। তাৰপিছত মোৰ কচুলতি চব্জি হৈ যাব। আৰু এনেকৈ প্ৰচেছত মই বনাই লৈছোঁ। আৰু মই ভাজিকৈ বনাইছোঁ, অলপমান জোল নিদিওঁ ইয়াত। আৰু এনেকুৱাকৈ বনাই মোৰ চব্জিখিনি হৈ গ'ল। আৰু সিপিনে আৰু এটা কেৰাহীত মই ঢেকীয়া শাক বহাই দিছোঁ। আৰু অলপমান ধুনীয়াকৈ মই লৰাই দিছোঁ মাছ দিয়াৰ পিছত। আৰু আপোনালোকে কোনে কোনে কচুলতি খাই ভাল পায় কমেণ্ট কৰি জনাব। আৰু নেখালে এনেকৈ খাই চাব, খাবলৈ যিহেতু বহুত টেষ্টি হয়। ভিডিঅ'টো চাবলৈ সকলোলৈ অনুৰোধ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। ভিডিঅ'টো চাবলৈ সকলোলৈ অনুৰোধ থাকিলে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। বাই বাই।